মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি 7.1 10 নম্বৰলৈকে কৰি দিছিলোঁ। 7.1 এতিয়া 11 নম্বৰৰ পৰা কোঅৰ্ডিনেট জ্যামিতিৰ অংকখিনি কৰি দিছোঁ, চাবা। ইয়াত 11 নম্বৰটো কি দিছে? মূল বিন্দুৰ পৰা 5 একক দূৰত্বত y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ব পাৰে, সেইকেইটা দিয়া আছে। শুদ্ধ বিকল্পটো বাছি উলিওৱা। তেতিয়াহ'লে আমি অংকটো মতে মূল বিন্দু 0 পৰা মানে O বুলি কয় এইটো আচলতে O 0 পৰা 5 একক দূৰত্বত আৰু y অক্ষৰ ওচৰত থকা বিন্দু x স্থানাংক সদায় 0 হয়। সেই বিন্দু দুটা হ'ব, তেতিয়া কি হ'ব? 0 5 আৰু 0 -5। তেতিয়াহ'লে এইটো শুদ্ধ উত্তৰটো হ'ব আমাৰ এইটো 1 আৰু 3। 12 নম্বৰটো কি দিছে? যদি এটা বিন্দুৰ শীৰ্ষবিন্দু তিনিটা A 1 1 B 4 1 আৰু C 4 4 হয়, তেন্তে ত্ৰিভুজটো হ'ব এটা। এইকেইটা দিয়া আছে, শুদ্ধ বিকল্পটো বাচিবলৈ দিছে। তেতিয়া আমি দিয়া আছে ত্ৰিভুজৰ বিন্দুকেইটা প্ৰথম পাতি ল'লোঁ, A B C। তেতিয়াহ'লে এতিয়া তিনিওটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিলে প্ৰথম A B উলিয়ালোঁ। A B উলিয়াওঁতে 4 - 1 হোল স্কোৱাৰ প্লাছ 1 - 1 হোল স্কোৱাৰ 3। বি চি তেনেকৈ 4 - 4 হোল স্কোৱাৰ প্লাছ 4 - 1 হোল স্কোৱাৰ 3 ওলাল। এ চি 4 - 1 হোল স্কোৱাৰ প্লাছ 4 - 1 হোল স্কোৱাৰ, মানে এইটো √18। 9 দুগুণ 18, 9 মানে 3টো ওলাই আহিল 3√2। তেতিয়াহ'লে এ বি আৰু বি চি সমান, অৰ্থাৎ ত্ৰিভুজটো সমদ্বিবাহু। আকৌ এ প্লাছ বি স্কোৱাৰ এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ইকুৱেল টু 3 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ মানে 18। তেতিয়াহ'লে এ চি স্কোৱাৰ হৈ যাব, স্কোৱাৰ উঠাই দিলে এইটো √2 হৈ গ'লে আমাৰ এ চি স্কোৱাৰ হ'ব। তেতিয়াহ'লে ই এটা আকৌ সমকোণীয়। শুদ্ধ উত্তৰ C টো 1 আৰু 3। 13 নম্বৰটো কি দিছে? তলৰ বিবৃতি দুটাৰ এটা উক্তি A আৰু আনটো যুক্তি R। উক্তি A P02 বিন্দুটো হ'ল y অক্ষ আৰু 3x + 2y + 4 ৰেখাডালৰ ছেদবিন্দু। যুক্তিটো দিছে x অক্ষৰ পৰা P02 বিন্দুৰ দূৰত্ব 2 একক। এতিয়া তলত দিয়া বিকল্পভাৱে শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ দিছে। তেতিয়া আমি কি কৰিলোঁ? এইটো আমি প্ৰথম অংকটো আমি প্ৰথম পাতি ল'লোঁ। যুক্তিৰ ব্যাখ্যাটো দি ল'ব লাগিব। এতিয়া উক্তিটো প্ৰথম পাতি ল'লোঁ। A P02 বিন্দুটো y অক্ষ আৰু 3x + 2y = 4 ৰেখাৰ ছেদবিন্দু। এতিয়া P বিন্দুটো হৈছে 02, বহুৱালে আমি xৰ ঠাইত 0 আহিল, y ঠাইত 2 আহিল। তেতিয়াহ'লে এইটো 4 = 4। তেতিয়াহ'লে এইটো শুদ্ধ। যুক্তিত কি আছে? আৰত P02 বিন্দুটোৰ দূৰত্ব x অক্ষৰ পৰা 2 একক, গতিকে আৰু শুদ্ধ। কিন্তু R এৰ শুদ্ধ ব্যাখ্যা নহয়। তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব B টো। A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R এৰ শুদ্ধ ব্যাখ্যা নহয়। 14 নম্বৰটো দিছে ৰেখাবোৰ সমীকৰণৰ লগত মিলোৱা। এইকেইটা দিয়া আছে, শুদ্ধটো বাছি উলিয়াবলৈ দিছে। তেতিয়াহ'লে আমি প্ৰথম এইটো পাতিলোঁ, x অক্ষৰ সমান্তৰাল। x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ y = ধ্ৰুৱক পদ হ'ব বা ধ্ৰুৱক ৰূপৰ হয়। তেতিয়াহ'লে সেয়ে A Q শুদ্ধ হ'ব, y = 4। এইটো সদায় কনষ্টেণ্ট মান হয়। আকৌ তেনেকৈ y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ x = কনষ্টেণ্ট হ'ব বা ধ্ৰুৱক ৰূপৰ হ'ব। তেতিয়াহ'লে B টো R শুদ্ধ হ'ব, x = -2। মূল বিন্দুৰ মাজেৰে যায়, মূল বিন্দু 0 0ৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ y = mx, এইটো হ'ব। তেতিয়াহ'লে C = P, y = mx। তেতিয়া শুদ্ধ উত্তৰ D টো A Q B R C P। 15 নম্বৰ কৈছে দুটা উক্তি তলত দিয়া হ'ল। উক্তি 1, এটা ত্ৰিভুজৰ পৰিসীমা 2 + √2, যাৰ শীৰ্ষবিন্দুৰ স্থানাংক 1 0 0 1 আৰু -1 0। উক্তি 2 A x1 y1 আৰু B x2 y2 বিন্দু সংযোগী বিন্দু দুটা মধ্যবিন্দুৰ স্থানাংক এইটো x1 + x2 / 2 y2 y1 + y2 / 2।
শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ দিছে। তেতিয়াহ'লে ইয়াতো উক্তি 1 ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটা এইকেইটা। বাহুকেইটাৰ দৈৰ্ঘ্য প্ৰথম এ বি উলিয়ালোঁ। এ বি উলিয়াওঁতে 1 মাইনাছ 0 হোল স্কোৱাৰ 0 মাইনাছ 1 হোল স্কোৱাৰ ৰুট 2 বি চিটো ৰুট 2 ওলাল, চি এটো 2 ওলাল। পৰিসীমা ৰুট 2 প্লাছ 2 ইজ ইকুৱেল টু 2 প্লাছ 2 ৰুট 2। গতিকে 2 প্লাছ ৰুট 2টো অসত্য, কাৰণ ইয়াত 2 এটা নাই। আকৌ উক্তি 2 এইটো মূলবিন্দুৰ স্থানাংক, এইটো হয়ে, এইটো সত্য। তেতিয়াহ'লে শুদ্ধ বিকল্প ডিটো উক্তি 1 অসত্য কিন্তু উক্তি 2 সত্য। 16 নম্বৰটো কি দিছে? এ x মাইনাছ 1 আৰু বি 3 মাইনাছ 2 বিন্দু দুটাৰ মাজৰ দূৰত্ব x প্লাছ 5। এতিয়া এক্সৰ মান নিৰ্ণয় কৰিবলৈ হৈছে। ইয়াত এক্সৰ মান উলিয়াবলৈ নিয়মটো খেলি মেলিকৈ তলত দিয়া আছে। শুদ্ধ ক্ৰমটো সজালে হ'ব, কোনটো শুদ্ধ হ'ব। দিয়া আছে আমি প্ৰথম এইটো এ বি আৰু বিন্দু দুটাৰ মাজৰ দূৰত্ব x প্লাছ 5। তেতিয়াহ'লে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিলে 3 মাইনাছ এক্স হোল স্কোৱাৰ প্লাছ মাইনাছ 2 মাইনাছ 1 হোল স্কোৱাৰ, এইটো ওলাব x প্লাছ 5। এইটো উভয় পক্ষক বৰ্গ কৰিলে হ'ব, এইটো a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰত আমি ভাঙি দিলোঁ, এইটো বি কৰিলোঁ মাইনাছ 1 হোল স্কোৱাৰ। তেতিয়াহ'লে এইটোকো যদি বৰ্গ কৰি দিওঁ a স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ, এইটো তেতিয়াহ'লে অৰ্থাৎ 4। আকৌ 9 এইটোকে আমি x1 x স্কোৱাৰ কটাকটি গ'ল, 9 প্লাছ 1 মাইনাছ 25 ইজ ইকুৱেল টু 16x অৰ্থাৎ 1। আকৌ এইটো যদি আমি বিয়োগকে দিওঁ, এইটোৰ পৰা বিয়োগ কৰিলে মাইনাছ 15 ইজ ইকুৱেল টু 16x, এক্স উলিয়ালে মাইনাছ 15/16, এইটো হৈছে 2। তেতিয়াহ'লে শুদ্ধ উত্তৰটো বিটো হ'ব 3 4 1 2। তেতিয়া তোমালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইবো কৰিবা আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা।